নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছোঁ মই এই ইউটিউব চেনেলটোলৈ। তোমালোকৰ নেক্সট এক্সাম ইংলিছ আছে, যিহেতু ইংলিছৰ কাৰণে তোমালোকক মই যোৱাকালি এটা ভিডিঅ' মোৰ এই ইউটিউব চেনেলটোৰ মাধ্যমেৰে তোমালোকক মই লেচনৰ আৰু কবিতাৰ কুৱেশ্যনখিনি আমি কেনেকুৱা ধৰণে চাব লাগিব সেইখিনি মই তোমালোকক প্ৰভাইড কৰি দিছোঁ। এতিয়া আমি আজি এই ভিডিঅ'টোত তোমালোকক কেইখনমান মই ইম্পৰ্টেণ্ট লেটাৰৰ বিষয়ে ক'ম, যিখন লেটাৰ তোমালোকে মানে কুৱেশ্যন ডাইৰেক্টলি কমন নপৰিলেও তোমালোকে ফৰ্মেটটো যদি ভালকৈ জানা তেতিয়া তোমালোকে, যিহেতু আমাৰ লেটাৰ ৰাইটিং আৰু ৰিপৰ্ট ৰাইটিঙৰ তোমালোকৰ মানে আহে, লেটাৰ ৰাইটিং নিলিখিলে আমি ৰিপৰ্ট লিখিব পাৰোঁ। ৰিপৰ্টটো আমি আচলতে ৰিপৰ্টত ফুল মাৰ্কছটো পোৱা নাযায়, কিন্তু লেটাৰ ৰাইটিংটো যদি আমি ফৰ্মেটটো শুদ্ধকৈ লিখিব পাৰোঁ বা ফৰ্মেটটো মতে আমি দিব পাৰোঁ তেতিয়া আমাৰ মাৰ্কছটো পোৱাৰ চান্সেছ থাকে, কিন্তু ৰিপৰ্ট ৰাইটিংটোত অলপ কম মাৰ্কছ দিয়ে। সেইকাৰণে আমি লেটাৰ ৰাইটিংটোতে বেছি গুৰুত্ব দিব লাগে মানে পৰীক্ষাৰ ক্ষেত্ৰত। এতিয়া চোৱা, আমি লেটাৰ ৰাইটিঙৰ প্ৰথমখন লেটাৰ চাম, লেটাৰটো ফ্ৰেণ্ড। এতিয়া ফ্ৰেণ্ডলৈ লেটাৰ কেনেকৈ লিখে? প্ৰথমখন লেটাৰত দিছে যে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড হোৱাট ইউ ইণ্টেণ্ড টু ডু আফটাৰ পাছিং দ্য HSLC এক্সামিনেশ্যন। এতিয়া চোৱা, ইয়াত কৈছে মাই ডিয়াৰ ফ্ৰেণ্ড এক্স। প্ৰথমতে আমাক এইটো কি কৈছে, তোমালোকৰ প্ৰশ্নটো যে তুমি তোমাৰ বন্ধুজনলৈ এখন চিঠি লিখা যে তুমি তোমাৰ মেট্ৰিক পাছ কৰাৰ পিছত কি কৰিবা, সেইটো জনাই পানি মানে এখন চিঠি লিখিব কৈছে। গতিকে মাই ডিয়াৰ ফ্ৰেণ্ড এক্স আমি ক'ৰ পৰা লিখিছোঁ, এক্সামিনেশ্যন হলৰ পৰা লিখিছোঁ, যিহেতু তাত তোমালোকে কিবা এটা ৰুম নাম্বাৰ কিবা এটা দিব পাৰা। এতিয়া আমাৰ প্ৰথম লিখিম আমি এট ফাৰ্ষ্ট টেক মাই লভ আই ৱাজ ভেৰি গ্লেড টু ৰিচিভ ইয়ৰ লেটাৰ য়েষ্টাৰডে, আৰু আই এম হেপী টু ন' ডেট অল অফ ইউ আৰ কিপিং আপ ৱেল বাই দ্য গ্ৰেছ অফ গড। তাৰপিছত কি হ'ব, আই এম অলছ' ৱেল বাই গ্ৰেছ অফ গড। এতিয়া প্ৰথম কথা হ'ল কি, আমি এই যে প্ৰথম যিটো চেলুটেশ্যন দেখিছা, সেইটো মানে আৰম্ভণি, আমি কেনেকৈ মানে এখন চিঠি মানে কুৱেশ্যনটো কৰিব লাগে সেইটো আমাৰ এইটোত মানে আছে। গতিকে এইখন তোমালোকৰ ফ্ৰেণ্ডলৈ লিখা প্ৰত্যেকতে আমি একেই লিখিব পাৰোঁ। তাৰপিছতে আমাৰ বডি অফ দ্য লেটাৰ আহিব। বডি অফ দ্য লেটাৰটোত চিঠিত প্ৰশ্নটোত কি কৈছে, এক্সাম প্ৰশ্নটোত সেইটো মতে লিখিব লাগিব। এতিয়া চোৱা, তাত আমাক দিছে আফটাৰ পাছিং দ্য HSLC এক্সামিনেশ্যন আই ইণ্টেণ্ড টু টেক এডমিশ্যন ইন এ জুনিয়ৰ কলেজ ইন আৰ্টছ। I shall try my best to get good position in HS final examination. I also intend to go music school every Sunday to learn music. হয়নে? তাৰপিছতে নেক্সট আমি চাম তোমালোকৰ, তাৰপিছত আমাৰ এই বডি অফ দ্য লেটাৰটো তোমালোকে যিমান পাৰা পাৰ্য মানে তোমালোকে বহলাই লিখিবা। যদি এইখনে আহি যায় এইখনে লিখিব পাৰিবা, কিন্তু যদি তোমালোকক মানে মেট্ৰিক পৰীক্ষাৰ পিছত কি কৰিবা সেইটো জনাই পানি বন্ধুলৈ এখন চিঠি লিখিব কৈছে। তোমালোকক হয়তো মেট্ৰিক পৰীক্ষা প্ৰিপেৰেশ্যনৰ কথাও আহি যাব পাৰে, সেইকাৰণে তোমালোকে এইখন যিমানখন যোনে পাৰা মানে বহলাই পানি অকণমান কি কৰিবা, পৰীক্ষাত কেনেকৈ পঢ়িছিলা যদি আগৰ কথাটো আহি যায় তেতিয়া তোমালোকে সেইখন লিখিব লাগিব। নিলিখিলেও নোৱাৰিলেও আপত্তি নাই, তোমালোকে বডি অফ দ্য লেটাৰটো নিলিখিবা, ফৰ্মেটটো খালি ধুনীয়াকৈ বহাই থাকিবা ওপৰকণ, আৰু এইখন পাছৰকণ আমাৰ একেই থাকিব। লেট মি ষ্টপ মাই পেইন ফৰ টুডে, টেণ্ডাৰ মাই বেষ্ট regards to your parents and love to brothers and sisters. এইখন তুমি প্ৰতিখন চিঠিতে আমি মানে বন্ধুলৈ লিখা এনেকৈ লিখিব পাৰোঁ। গতিকে সামৰণিটো আমাৰ এনেকৈ হ'ব, ইয়ৰ লভিং তোমাৰ ৱাই। এতিয়া চোৱা, এই ষ্টাম্পটো দিবলৈ নাপাহৰিবা, টু নেম, আমি যিহেতু ৱাইৰে লিখিছোঁ ইয়াত ৱাই হ'ব। CO মানে দেউতাৰ নামটো, ডেট বুলি দিছোঁ, ভিলেজ W, পিনকোডটো দিয়া আছে আৰু যোৰহাট আছে। এই ঠিকনাটো মই দি দিছোঁ, কিন্তু ঠিকনা নিদিবা দেই। সেইখিনি হৈ গ'ল আমাৰ সেইখন। তোমালোকে এইখন চাবা, এখন ইম্পৰ্টেণ্ট হয়, কিন্তু তোমালোকৰ মেইন কথা হ'ল ফৰ্মেটটো তোমালোকে ধ্যান দিবা। সেই ফৰ্মেটটো ধুনীয়াকৈ বহাই দিলে তোমালোকে লেটাৰ ৰাইটিঙৰ মাৰ্কছটো পাই যাবা। নেক্সট আমি ইয়াৰ পাছত এখন ইডিটৰে লিখা লেটাৰ চাম। এখন চোৱা, এখন ইডিটৰে লিখা লেটাৰ এখন চোৱা। ইয়াত আমাক কৈছে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ লোকেল ইংলিছ নিউজ পেপাৰ এবাউট ফ্ৰিকুৱেণ্ট লোড শ্বেডিং ইন দ্য ইভিনিং ইন ইয়ৰ লোকেলিটি। এতিয়া কৈছে যে এখন লেটাৰ বাতৰি কাকতৰ এখন ইংলিছ নিউজ পেপাৰ বাতৰি কাকতলৈ এখন চিঠি লিখিব কৈছে যে আমাৰ কি কৰে, ইন দ্য ইভিনিঙত কি হয়, আমাৰ ফ্ৰিকুৱেণ্ট লোড শ্বেডিং হয়, মানে সঘনাই বিদ্যুৎ কৰ্তন হয়। তাৰ কাৰণে আমাৰ এখন কি লিখিব লাগে, চিঠি লিখিব লাগে। এতিয়া আমি তাত চাম, টু দি এডিটৰ দ্য আছাম ট্ৰিবিউন গুৱাহাটী ইমান, আৰু এইটো লিখিছোঁ। তাৰপিছত এক্সামিনেশ্যন হলৰ পৰা যিহেতু লিখিছোঁ আমি এক্সামিনেশ্যন হল লিখিছোঁ। তাৰপিছতে ছাবজেক্টটো ফ্ৰিকুৱেণ্ট লোড শ্বেডিং ইন দ্য ইভিনিং ইন আৱাৰ এৰিয়া। চোৱা, ছাবজেক্টটো চবৰে বেলেগ বেলেগ হ'ব পাৰে, এডিটৰে লিখা চিঠিৰ ছাবজেক্ট বেলেগ বেলেগ থাকিব পাৰে। গতিকে আমাৰ পৰীক্ষাত বেলেগ এটা ছাবজেক্টটো আহিব পাৰে, তোমালোকে সেই ছাবজেক্টটো
ইয়াত বহাই দিবা মই যেনেকৈ ইয়াত লিখিছোঁ সেই শব্দটো আনি বহাই দিলে হ'ব ঠিক আছে তাৰপিছতে আমাৰ আৰম্ভণিখন ইয়াতো যিহেতু আৰম্ভণি থাকে সেইখন চবতে একেই হয় চোৱা Sir, through the column of your extreme newspaper, I would like to draw the attention of concerned authorities towards the frequent load shedding in our area. So, এই যে authorities towards লৈকে একেই লিখি আমি এই সাবজেক্টত যি লিখিছিলোঁ আমি দেখোন frequent load shedding সেইখন আমি ইয়াত লিখি দিছোঁ হয়নে নহয় এতিয়া তোমালোকৰ সাবজেক্টটো যদি সলনি হৈ আহে সেইখন সলাই দিলে হ'ব সেইটো হ'ল ফৰ্মেট তাৰপিছতে আমি যেহেতু এই প্ৰশ্নটো আমাৰ যেহেতু সঘনাই বিদ্যুৎ কৰ্তনৰ লগত জড়িত সেইকাৰণে আমি বডি অফ দ্য লেটাৰ লিখিছোঁ অকণমান যেহেতু 3 নম্বৰ আমি ইমান বেছি লিখা নাই We are facing this problem for last 2 months. Also, students and people of this area have become the worst victim. The low voltage have been a regular problem. Next, ekdom paragraph to sabore eke likhibo para likha. Therefore, I request you to publish this letter in your newspaper and draw attention of concerned authorities. I look forward to seeing a prompt action from you. Thanking you, yours faithfully. এইটো হ'ল ফৰ্মেট মানে এই লাষ্টৰ পেৰেগ্ৰাফ আৰু প্ৰথম পেৰেগ্ৰাফ প্ৰায় একেই থাকে প্ৰায় একেই নহয় একেই থাকে তাৰপিছত মাজৰ পেৰেগ্ৰাফটো তোমালোকৰ ছাবজেক্টৰ ওপৰত ডিপেণ্ড কৰি তুমি লিখিব পাৰা বা নোৱাৰিলেও কথা নাই তোমালোকে এই পেৰেগ্ৰাফ দুটা লিখি থৈ ধুনীয়াকৈ মানে হাৰমনি মাৰি থৈ থেংক ইউ লিখি থৈ আহিবা আৰম্ভণিৰ পৰা আদি কৰি তোমালোকে 2 মাৰ্কছ এটা পাই যাবা ইমান টেনশ্যন নাই এতিয়া নেক্সট লেটাৰখন আমি তোমালোকক মই দেখাই আছোঁ আৰু এখন লেটাৰ মই দি দিছোঁ তোমালোকক এই লেটাৰখন চোৱা এইখন হৈছে তোমাৰ দেউতাকলৈ কেনেকৈ চিঠি লিখে এইখন চোৱা এখন আছে write a letter to your father and guardian requesting him her to send you some money that you need to buy a new set of uniforms মানে কৈছে কি তোমাৰ দেউতালৈ এখন চিঠি লিখা মানে তুমি তোমাৰ এযোৰ নতুন ইউনিফৰ্ম কিনিবৰ কাৰণে পইচা বিচাৰি দেউতালৈ এখন চিঠি লিখিবলৈ কৈছে ইয়াত লিখিছে যে my dear friend I am glad to let you know that I am fine in my hostel and my examination is going on gracefully. Hopefully everyone is good and fine there at home. I am extremely sorry to inform you that my old set of uniforms has become unworthy of use anymore. The white shirt has faded out and the blue trouser has become too short to use. So I shall need 1,000 rupees to replace my old set of uniforms with a new one. Please send me the money and the earliest so that I can get rid of the inconvenience very soon. তাৰপিছতে with love to you, mother and my brother Ricky, yours loving son XYZ. তোমালোকৰ এখন হৈছে তোমালোকৰ দেউতাকলৈ লিখা চিঠি দেউতাকলৈ লিখা চিঠিখনৰ ফৰ্মেটটো হৈছে এনেকুৱা ধৰণৰ গতিকে তোমালোকে ফৰ্মেটটোৰ ওপৰত ভালকৈ ধ্যান দিবা ফৰ্মেটটো ভালকৈ ধ্যান দিলে সেইটো লিখিলেও তোমালোকে মাৰ্কছটো পাই যাবা সেইটো তোমালোকে পজ কৰি ভিডিঅ'টো ভালকৈ চিঠিখন তোমালোকে লিখি ল'বা বহীত তাৰপিছতে নোট ডাউন কৰি তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা এখন মই আকৌ প্ৰথমৰ পৰা তোমালোকক চিঠিখন এবাৰ দেখাই দিছোঁ এখন চাই লোৱা ভালকৈ নেক্সট তোমালোকৰ আৰু এখন চিঠি আছে সেইখন চোৱা এখন হৈছে তোমালোকৰ এখন চিঠি নহয় এখন এপ্লিকেশ্যন Suppose you are the General Secretary of the Students' Union of your school. Write an application to the principal requesting him to grant a half holiday on the occasion of the Kati Bihu festival. এখন 2020 HSLC পৰীক্ষাত আহিছিলে গতিকে আমাৰ অৰ্ধচুটিৰ কাৰণে তোমাৰ আহি যাব পাৰে এখন আছিলে কাতি বিহুৰ কাৰণে অৰ্ধচুটি বিচাৰি প্ৰিন্সিপাললৈ এখন জেনেৰেল ছেক্ৰেটাৰী হৈ পানি এপ্লিকেশ্যন দিব লাগে আমি ইয়াত লিখিছোঁ টু দ্য হেডমাষ্টাৰ তোমালোকে জানাই যে মানে এখন আমি সৰুতেও লিখিছোঁ 6-7ত স্কুল ক্ষতি কৰিলে যিহেতু আমি ইংলিছত লিখি পাইছোঁ যে সেইটো এই বস্তুটো টু দ্য হেডমাষ্টাৰ XYZ হাই স্কুল ইয়াত ঠিকনা লিখিবা তাত প্ৰেয়াৰ ফৰ এ হাফ হলিডে এইখিনি চব ছেইম থাকিব আমাৰ স্কুলখনৰ নাম যদি প্ৰশ্নত দিয়া থাকে তেতিয়া বেলেগ কথা তেতিয়া লিখিবা যদি প্ৰশ্নত দিয়া নাথাকে নিলিখিবা এতিয়া ৰেসপেক্টেড ছাৰ উইথ ডু ৰেসপেক্ট আই উড লাইক টু ষ্টেট দ্যাট টুডে দ্য গ্ৰেটেষ্ট কমিউনিটি অফ আসাম celebrates the auspicious festival of Kati Bihu.
so the students want to observe it at their homes. For the preparation of the Kati Bihu, the students need a half holiday. Therefore, I, on behalf of the students, request you to kindly grant a half holiday of the school today. I still remain grateful for this act of kindness of yours. Yours faithfully, X জেনেৰেল ছেক্ৰেটাৰী ষ্টুডেণ্টছ ইউনিয়ন হয়নে এই এতিয়া ফৰ্মেটটো মন কৰিবা ইয়াৰ পিছৰ যিখিনি আছে সেইখিনি সব একেই হ'ব মাত্ৰ আমাৰ ৰিজনটো বেলেগ হ'ব যদি তোমালোকক এতিয়া কাতি বিহুৰ কাৰণে ছুটি দিছে আবেদন তোমালোকক হয়তো কেতিয়াবা এনেকুৱা দিব পাৰে যে কোনোবা এখন কাখৰে স্কুল এখনত তোমালোকৰ কিবা এটা ডেবিট কম্পিটিশ্যন হৈছে সেই কম্পিটিশ্যনটোত তুমি জয়েন কৰিবৰ কাৰণে তোমালোকৰ স্কুলখনৰ ষ্টুডেণ্টখিনিক মানে ছুটি বিচাৰি আবেদন খুজিছা যে কাখৰ বিদ্যালয়খনতে এখন বা সোণালী জয়ন্তী বৰ্ষ আছে তাত তোমালোকে এটেণ্ড কৰিব বিচাৰিছা তাৰ কাৰণে তোমালোকে কিবা কম্পিটিশ্যনত জয়েন কৰিবা তোমালোকে সেই কম্পিটিশ্যনটোত জয়েন কৰিবৰ কাৰণে তোমালোকে স্কুলখন অৰ্ধছুটি বিচাৰি তুমি মানে প্ৰিন্সিপাললৈ এখন আবেদন লিখা তেতিয়া তোমালোকৰ এইখিনি উইথ ডিউ ৰেচপেক্ট আই উড লাইক টু ষ্টেট ডেট এইখিনিলৈকে একেই হ'ব টুডে দ্য গ্ৰেটেষ্ট কমিউনিটি এইখিনি নহ'ব এইখিনি তুমি নিজে বস্তুটো বনাব লাগিব এইটো তোমাৰ সোণালী জয়ন্তী বৰ্ষত যিহেতু তুমি মানে এটেণ্ড থাকিব বিচাৰিছা গতিকে সেইটো চবৰে ছাবজেক্টটো বেলেগ বেলেগ হ'ব সেইটোৱে বাকী এইখিনি একেই থাকিব এইখিনি এই তলৰ yours faithfully এইখিনি একেই থাকিব আৰু প্ৰথম টু দ্য হেডমাষ্টাৰ XYZ স্কুল সেইখিনি প্ৰেয়াৰ ফৰ এ হাফ হলিডে সেইখিনি একেই থাকিব সেই ফৰ্মেটটো মানে মন কৰি যাবা তোমালোকে এই চাৰিটা ফৰ্মেটৰ লেটাৰ তোমালোকে মনত ৰাখি যাবা যদি বেলেগ টাইপৰ আহিলেও তোমালোকৰ চিঠিখনত তোমালোকে লিখিব পাৰিবা বুলি মই ভাবিছোঁ তেতিয়া ৰিপৰ্ট তোমালোকে নাচালেও হ'ব হ'লেও মই ৰিপৰ্ট তোমালোকক এটা ৰিপৰ্ট তোমালোকক মই দেখাই দিম এটা আৰু বাকী মই তোমালোকক আৰু দুটামান ৰিপৰ্ট দি দিম বাৰু তোমালোকে যোনখিনিয়ে ৰিপৰ্ট মানে লেটাৰটো বেয়া পাই বোলে ৰিপৰ্ট লিখিম বুলি ভাবা কমন টাইপৰ ৰিপৰ্ট এটা মই তোমাক দেখাই দিছোঁ এইটো চোৱা লিজেণ্ডেৰী মিউজিচিয়ান জুবিন গাৰ্গ বাৰ্থডে চেলিব্ৰেশ্যন স্কুলত তোমালোকৰ জুবিন গাৰ্গৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰাৰ কাৰণে আহি যাব পাৰে সেইকাৰণে মই লিখি লৈছিলোঁ বাই ৰিয়া ষ্টাফ ৰিপৰ্টাৰ যোৰহাট ইমান তেওঁলোকে আৱাৰ স্কুল চেলিব্ৰেটেড দ্য বাৰ্থডে অফ লিজেণ্ডেৰী আছামিজ ছিংগাৰ জুবিন গাৰ্গ উইথ গ্ৰেট এনথুচিয়াজম on 18 November in the school auditorium. The program began at 10 a.m. with a welcome speech by the principal, who spoke about Zubin Garg's life and his immense contribution to Assamese music and culture. Students of different classes performed his popular songs, while some presented speeches describing his achievements and influence on young musicians. তাৰপিছতে a short pic based on his life was also staged. তাৰপিছত আছে which was appreciated by everyone. The audience actively participated and enjoyed the musical performance. The program concluded with a vote of thanks by Cultural Secretary. The celebration helped students learn about the rich musical heritage of Assam and inspired them to respect and promote their culture. এইটো হৈছে তোমালোকৰ ৰিপৰ্ট এইটো জুবিন গাৰ্গৰ ৰিপৰ্ট তোমালোকে বাৰ্থডে পতাৰ কাৰণে এইটো তোমালোকে চাব পাৰা আৰু তোমালোকক মই বুক ফেয়াৰ ওপৰত এটা ৰিপৰ্ট নেক্সট তোমালোকৰ হেৰিয়ত দি দিম বুক ফেয়াৰ ৰিপৰ্টটো তোমালোকৰ মই তোমালোকৰ ৰেপিডৰ কুৱেশ্যনকেইটাৰ লগত দি দিম ৰেপিডৰ কুৱেশ্যন তোমালোকক মই মানে 4টামান কুৱেশ্যনৰ এনচাৰ একেলগে লগ লগাই তোমালোকক দি দিম সেইটো কুৱেশ্যন মনত ৰাখিবা তোমালোকৰ মানে যিকোনো কুৱেশ্যন আহিলে পাৰিবা মই তোমালোকক বিন্দাত ভিজিটৰৰ 4টামান কুৱেশ্যন একেলগ কৰি পিনি তোমালোকক এটা কুৱেশ্যন বনাই দিম তোমালোকে সেই কুৱেশ্যনটোৱে এই পৰীক্ষা লিখি দিবা আৰু তোমালোকে নম্বৰ পাই যাবা এই 8 আহিব নালাগে মানে বাকী তোমালোকক আৰু যিটো চেপ্টাৰৰ মই কি কি চাব লাগে মই দেখাই দিম আৰু যিহেতু আমি ৰিপিটাৰ কুৱেশ্যন দুটা কৰিব লাগিব 4 মাৰ্কছৰ গতিকে সেইটো আমি নেক্সট ভিডিঅ'ত তোমালোকক চাম আজিলৈ ইমানখিনিয়ে ভিডিঅ'টো যদি তোমালোকে মোৰ ভাল পাইছা তেনেহ'লে লাইক কৰিবা আৰু যদি কোনোবা নতুনকৈ আহি মোৰ ভিডিঅ' চাইছা তেনেহ'লে তোমালোকে মোৰ চেনেলটো যদি উপযুক্ত বুলি ভাবিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ